লাইপাত তেলেপিয়া মাছ আৰু মোৱা মাছ লগত এয়া তিতাই থৈছে চাউল তাৰ মানে এয়া চাউল পিঠাগুৰি বনাব তাৰ মানে আজি বনাবলৈ গৈ আছে লাইপাত পিঠাগুৰিৰ লগত মাছ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ ৰাইজসকল বহুত দিন হৈ গ'ল পুখুৰীত মাছ মৰা হোৱাই নাই আৰু এইকেইদিন পথাৰত লাগি থাকোঁতে পুখুৰীৰ কথা পাহৰিয়ে গ'লোঁ তাকে আজি জালখনো লৈ আহিলোঁ আজি মাছ ধৰিম বুলি বাৰী এয়া শাক একেবাৰে ৰেডি হৈয়ে আছে এতিয়া মাছহে ধৰিব লাগে আৰু এই কলথোকা দেখিছা ধুনীয়াকৈ ওলালে দেই এই কলথোপা এই কলটোৰ নাম হৈছে G9 কল আৰু খাবলৈ বৰ মিঠা জাহাজী কল তেনেকুৱাই বৰ মিঠা খাবলৈ পুখুৰী পানীখিনিও বহুত ঠাণ্ডা গতিকে যিমান পাৰোঁ মানে বাচি নাথাকোঁ আৰু যি উঠে আৰু এটা কথা জাল মাৰিব কোনে নাজানে যোনে জাল মাৰিব নাজানে আজি মোৰ পৰা শিকি লওক এইটো গাঠি এনেকৈ দি ল'ব তাৰপিছত এনেকৈ এইটো ষ্টাইল ভালকৈ চাই লওক জাল মাৰিব নজনাসকলকহে কৈছোঁ দেই জানাসকলে বাৰু জানেই এনেকৈ হ'লনে এইটো এতিয়া ইয়াৰ পৰা এনেকৈ অলপমান এই হাতটো তেনেকৈ দি ল'ব লাগিব তাৰপিছত ইয়াত দেখা পাইছে নহয় এনেকৈ দি ল'ব লাগিব তাৰপিছত ইয়াৰ পৰা অলপ এই হাতখনত লৈ ল'ব লাগিব লোৱা হ'ল নহয় এতিয়া এই বুঢ়া আঙুলিটো দি এনেকৈ ধৰি ইয়াত এনেকৈ দি ল'ব লাগিব এইটো ৰেডি হৈ গ'ল এতিয়া মাৰিব লাগে আৰু কোনফালে মাৰিম এতিয়া মোৱা মাছ ঢেৰ উঠিছে শুনো ভালেই হ'ব দিয়ক মোৱা মাছ দি আজি লাই পিঠাগুৰি খুৱাম মোৰ একেবাৰে প্ৰিয় বস্তুটো উঠিছে ৰাইজসকল মোৱা মাছ ঢেৰ মোৱা মাছ আহিছে এইয়া চাওক এইয়া মোৱা মাছ টিংটো ক'তা টিংটো লৈ আহা এইটো হৈছে মোৰ প্ৰিয় মোৱা মাছ আৰু আজি প্ৰিয় মাছটোৱে উঠিছে জালখনো ফুটাক ঘন সেইবাবে এয়া মাছ জালৰ ফুটাত লাগি আছে মোৱা মাছ আৰু তেলেপি মাছ পালো এইকেইটা আৰু লগতে এয়া লাই শাকে সেউজীয়া হৈ আছে তাৰমানে আজি মানুহজনীয়ে কি বনাব গম পাইছেনে নাই আজি লাইপাত পিঠাগুৰিৰ লগত মানে এয়া মোৱা মাছ বনাব আজি লাইপাত পিঠাগুৰি আৰু মোৱা মাছ খাইছেনে বাৰু লাইপাত তেলেপিয়া মাছ আৰু মোৱা মাছ লগত এয়া তিতাই থৈছে চাউল তাৰ মানে এয়া চাউল পিঠাগুৰি বনাব তাৰ মানে আজি বনাবলৈ গৈ আছে লাইপাত পিঠাগুৰিৰ লগত মাছ বাছি ৰেডি হৈ গ'ল তেলেপি মাছ আৰু মোৱা মাছ কেইটা নিমখ হালধি সানি মিক্স কৰি ল'লে এইফালে কেৰাহীও পাতি ৰেডি প্ৰথমতে মাছকেইটা ফ্ৰাই কৰি লোৱা হ'ব আৰু এইফালে লাইপাত ৰেডি হৈ আছে আৰু এয়া চাউল 1 ঘণ্টামানৰ আগতে পানীত তিতাই থৈ দিছে মাছখিনি ফ্ৰাই হয় মানে লাই শাকখিনি প্ৰথমতে কুটি ল'ব লাগিব
লাই শাকখিনি অলৰেডি কুটি হৈ গ'ল আৰু এয়া চাউলখিনিও পতাত এনেদৰে পনীয়াকৈ বটি ল'লে বৰ্তমান এতিয়া পিঠাগুৰি হৈ গ'ল আৰু ন হয় এইয়া ডাঠ হৈ আছে মাছু ফ্ৰাই কৰি ৰেডি এতিয়া এই তেল আছে এতিয়া প্ৰথমে দি দিলে আদা নহৰু অকণমান এতিয়া দিব লাই শাকখিনি ৰাইজসকল আজিৰ খাদ্যটো কিন্তু বৰ সোৱাদ লগা হ'বলৈ গৈ আছে কেঁচা জলকীয়াও 3টা দি দিলে কাটি অকণমান নিমখ দি দিছে তাৰপিছত হালধি দিবানে হালধি অকণমান দি দিছে লাই শাক সিজি গ'ল এতিয়া দি দিব পানী ৰাইজসকল আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব আজিৰ খাদ্যটো বৰ সোৱাদ লগা হ'বলৈ গৈ আছে দিয়ক ইফালে পুৰা মাছ আৰু এইফালে দেখুৱাই নাই আপোনালোকক পুৰা মাছ ৰেডি কৰি আছে জুইডাল বৰ ধুনীয়াকৈ জ্বলিছে দেই গেছৰ জুইয়ে পাত্তা নাপাব এতিয়া মাছ দিবৰ সময় হৈ গ'ল মাছ দি দিব এতিয়া এইখিনি ভাজি ৰাখি দিছো হা এতিয়া আসল বস্তুটো দিবৰ সময় হৈ গ'ল পিঠাগুৰিখিনি ইয়াতে এনেকৈ ঢালি দিলে আজিৰ খাদ্য বৰ সোৱাদ লগা হ'বলৈ গৈ আছে দেই মজা পিঠাগুৰি হে ভাত খোৱা চাউলৰ পিঠাগুৰি সুন্দৰ সুন্দৰ কালাৰটো বৰ খাই মজা লাগিব দিয়া আজি এতিয়া অলপ সময় উতলিব লাগিব 5 মিনিট মান ন তাৰপিছত ৰেডি আৰু খাবৰ কাৰণে মজা বনাই অলৰেডি ৰেডি হৈ গ'ল দিয়ক ৰাইজসকল এতিয়া খাব লাগে আৰু মজা হ'ব খাবলৈ দেই